নমস্কাৰ আজি হৈছে 24 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তৰ খবৰ জনাইছো সমুদ্ৰকক যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ৰেচন কাৰ্ড চৰকাৰী ঘৰক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আৰু খবৰটো জনাম যে আপোনালোকে কি নথিপত্ৰ সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনি পাবলৈ হ'লে আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো আপুনি সংগ্ৰহ কৰক আৰু অৰুণোদয় নপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন আৰু গাঁওসভাত জমা দিব লাগিব নথিপত্ৰ আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাহেকত লাভ কৰিব 1250 টকা আৰু গাঁওসভাত জমা দিব লাগিব এই সমূহ নথিপত্ৰ আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা আৰু অহা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁওসভাসমূহত আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁওসভাসমূহত আৰু অৰুণোদয় নপোৱাসকলে গাঁওসভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁওসভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা প্ৰতিবাদৰ মাজতেই ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ অহা 1 অক্টোবৰৰ পৰা 2000 টকাকৈ দৰমহা পাব মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদ্ৰকৰ বাবে প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য আৰু অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব এই দৰমহা আৰু প্ৰতিবাদৰ মাজতেই ৰাজ্যৰ ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৰে এই বৃহৎ ঘোষণা যুদ্ধক্ষেত্ৰৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছোঁ দিনতে ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে মিছাইল ইৰাণৰ মিছাইলে আঘাত কৰিলে ইজৰাইলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰত হাহাকাৰ লাগিছে এতিয়া ইজৰাইলত এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদ্ৰকৰ বাবে ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰত 8টাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে ইৰাণে দিনৰ ভাগতেই এই মিছাইল নিক্ষেপ কৰিলে ইৰাণে আৰু দিনত বৰ্তমানলৈকে ইৰাণৰ তৰফৰ পৰা লক্ষ্য কৰা হোৱা নাছিল ইজৰাইলক আৰু প্ৰথমবাৰলৈ এই পন্থা হাতত লৈছে ইৰাণে আৰু দক্ষিণ ইজৰাইলত বিদ্যুৎ উৎপাদন কেন্দ্ৰত আঘাত কৰিছে ইৰাণে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে সমগ্ৰ ইজৰাইলত আৰু ইজৰাইলৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে হাই এলাৰ্ট উত্তৰ ইজৰাইলত শুনিবলৈ পোৱা গৈছে পুনৰ চাইৰেনৰ শব্দ এইদৰে উত্তেজনাৰ বৃদ্ধি পাইছে ইৰাণ আৰু ইজৰাইলৰ মাজত আৰু ইৰাণৰ তৰফৰ পৰা পুনৰ নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইল আৰু ড্ৰোন আৰু ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰত আৰু 8টাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে ইৰাণে আহিছোঁ অন্য এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে সুখবৰ অসমৰ বাহিৰত হোৱা লোকৰ দায়িত্ব ল'ব চৰকাৰে অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ আৰু অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহিৰাজ্যত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যুগুত কৰিছে চৰকাৰে আৰু চৰকাৰে সন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ আৰু অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি আৰু অসম চৰকাৰে অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা আৰু এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক 112 নম্বৰ আৰু অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব এই ব্যৱস্থা আৰু ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছে যে অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব অসম চৰকাৰে আৰু শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ আৰু শ্ৰদ্ধাঞ্জলি আঁচনিৰ নামেৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে আৰু অসমৰ বাহিৰত কৰ্মৰত লোকসকলক
ডাঙৰ লোকসকলক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব।